অসম ৰাজ্যিক জমিয়ত উলমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহাবৰ নিৰ্দেশ মৰ্মে আজি আমি শিৱসাগৰৰ কালু গাঁৱৰ চিৰাখুণ্ডত আহি উপস্থিত হৈছোঁহি। এই চিৰাখণ্ডৰ এৰিয়াত আমি প্ৰায় 4-5খন গাঁৱত ইয়াত আমি আজি 400 টোপোলা বিতৰণ কৰিম আৰু সেই উদ্দেশ্যৰে আজি আমি চিৰাখণ্ডত এতিয়া কাৰ্য আমি আৰম্ভ কৰিছোঁ। ইয়াত আমি সদ্যহতে 80টা ফেমিলিৰ কাৰণে খাদ্য টোপোলা বিতৰণ কৰিছোঁ আৰু আজি গোটেই শিৱসাগৰ ডিষ্ট্ৰিক্টত আমি প্ৰায় 2000 ফেমিলিৰ কাৰণে খাদ্য টোপোলা বিতৰণ কৰিম। অসম ৰাজ্যিক জমিয়ত উলমা শিৱসাগৰ জিলা জমিয়ত নামতি চাৰিআলি আঞ্চলিক জমিয়ত সকলোৱে আৰু ন আলি শিৱসাগৰ তেওঁলোকে জামাতে আমাক সহায় কৰিছে। সকলোৰে সহযোগিতাত আমি আজি ইয়াত উপস্থিত হ'লোহি আৰু এই গাঁওবাসী চিৰাখণ্ডবাসী গাঁৱৰ ৰাইজেও আমাক সহায় কৰিলে এই বিতৰণ অনুষ্ঠানত। গতিকে আমি সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ বদৰুদ্দিন আজমল চাহাবে অনাগত দিনত আৰু যাতে খাদ্য টোপোলা তেখেতে প্ৰেৰণ কৰে। ইয়াত যথেষ্ট মানুহে খাদ্য টোপোলা দি শেষ কৰিব নোৱাৰি, ইমান বিলৈ হৈছে মানুহৰ। আমি যদি আহোঁ আমি দেখিছোঁ মানুহ খুব অসুবিধাত আছে। যিখন গাঁৱত আমি উপস্থিত হ'লোহি আজিহে পানী শুকাইছে, যোৱা 5 দিন ধৰি গাঁওখন পানীয়ে ডুব গৈ আছিল। গতিকে আমি ধন্যবাদ জনাইছোঁ আৰু আমাক আশীৰ্বাদ কৰিব আমাৰ যিসকল কৰ্মী আমাৰ লগত আছে, অসম ৰাজ্যিক জমিয়ত উলমাৰ কৰ্মকৰ্তা ডিষ্ট্ৰিক্ট কৰ্মকৰ্তা সকলো আমাৰ লগত আছে। তেওঁলোকে যথেষ্ট এই কামত আমাক সহযোগিতা কৰিছে, আমি সকলোৱে ধন্যবাদ জনালোঁ। আৰু ইয়াৰ লগতে আমি নামতি চাৰিআলিৰ ওচৰৰ আৰু এখন গাঁৱলৈ আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। অসম ৰাজ্যিক জমিয়ত উলমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহাবৰ নিৰ্দেশ মৰ্মে আজি আমি শিৱসাগৰৰ কালু গাঁৱৰ চিৰাখুণ্ডত আহি উপস্থিত হৈছোঁহি। এই চিৰাখণ্ডৰ এৰিয়াত আমি প্ৰায় 4-5খন গাঁৱত ইয়াত আমি আজি 400 টোপোলা বিতৰণ কৰিম আৰু সেই উদ্দেশ্যৰে আজি আমি চিৰাখণ্ডত এতিয়া কাৰ্য আমি আৰম্ভ কৰিছোঁ। ইয়াত আমি সদ্যহতে 80টা ফেমিলিৰ কাৰণে খাদ্য টোপোলা বিতৰণ কৰিছোঁ আৰু আজি গোটেই শিৱসাগৰ ডিষ্ট্ৰিক্টত আমি প্ৰায় 2000 ফেমিলিৰ কাৰণে খাদ্য টোপোলা বিতৰণ কৰিম। অসম ৰাজ্যিক জমিয়ত উলমা শিৱসাগৰ জিলা জমিয়ত নামতি চাৰিআলি আঞ্চলিক জমিয়ত সকলোৱে আৰু ন আলি শিৱসাগৰ তেওঁলোকে জামাতে আমাক সহায় কৰিছে। সকলোৰে সহযোগিতাত আমি আজি ইয়াত উপস্থিত হ'লোহি আৰু এই গাঁওবাসী চিৰাখণ্ডবাসী গাঁৱৰ ৰাইজেও আমাক সহায় কৰিলে এই বিতৰণ অনুষ্ঠানত। গতিকে আমি সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ বদৰুদ্দিন আজমল চাহাবে অনাগত দিনত আৰু যাতে খাদ্য টোপোলা তেখেতে প্ৰেৰণ কৰে। ইয়াত যথেষ্ট মানুহে খাদ্য টোপোলা দি শেষ কৰিব নোৱাৰি, ইমান বিলৈ হৈছে মানুহৰ। আমি যদি আহোঁ আমি দেখিছোঁ মানুহ খুব অসুবিধাত আছে। যিখন গাঁৱত আমি উপস্থিত হ'লোহি আজিহে পানী শুকাইছে, যোৱা 5 দিন ধৰি গাঁওখন পানীয়ে ডুব গৈ আছিল। গতিকে আমি ধন্যবাদ জনাইছোঁ আৰু আমাক আশীৰ্বাদ কৰিব আমাৰ যিসকল কৰ্মী আমাৰ লগত আছে, অসম ৰাজ্যিক জমিয়ত উলমাৰ কৰ্মকৰ্তা ডিষ্ট্ৰিক্ট কৰ্মকৰ্তা সকলো আমাৰ লগত আছে। তেওঁলোকে যথেষ্ট এই কামত আমাক সহযোগিতা কৰিছে, আমি সকলোলৈ ধন্যবাদ জনালোঁ। আৰু ইয়াৰ লগতে আমি নামতি চাৰিআলিৰ ওচৰৰ আৰু এখন গাঁৱলৈ আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম।